Hello students, today here we will discuss class 3 English I am a mobile phone activity number 14, 15 and 16. Let's start our discussion with activity number 14. Sing and enjoy this poem. ইয়াত আমাক কৈছে যে তলত দিয়া কবিতাটো গোৱা আৰু তাৰ আনন্দ লোৱা। আহাচোন এতিয়া প্ৰথমে আমি কবিতাটোৰ প্ৰথম 12 শাৰীত চাওঁ কি দিয়া আছে। Happy and sad, good and bad, give and take, sleep and wake, hot and cold, young and old, smile and frown, up and down, first and last, slow and fast, to and fro, come and go. সবেই ইয়াত মন কৰা গোটেইকেইটা শাৰীতে দুটা দুটা শব্দ দিয়া আছে। চোৱা প্ৰথম শাৰীত হেপী এণ্ড ছেড মানে সুখী আৰু দুখী। ক'ব পাৰিবানে এইকেইটা কি শব্দ বুলি কোৱা হয়? ছাৰ, সুখীৰ বিপৰীত শব্দ হ'ল দুখী। হৈছে সুখীৰ বিপৰীত শব্দ দুখী বা ইংৰাজীত ক'লে হেপিৰ অপজিট ৱৰ্ড ছেড আৰু ছেডৰ অপজিট ৱৰ্ড যদি সোধা হয় সেইটো হ'ব হেপী। এইদৰে চোৱা গোটেইকেইটা শাৰীতে দুটা দুটা শব্দ আছে আৰু গোটেইকেইটা বিপৰীত শব্দ মানে অপজিট ৱৰ্ডছ। যেনেকৈ চোৱা 2 নং শাৰীত গুড এণ্ড বেড। গুডৰ বিপৰীত শব্দ বেড আৰু বেডৰ বিপৰীত শব্দ গুড। তেনেকৈ গিভ এণ্ড টেক, শ্লিপ এণ্ড ৱেক, হট এণ্ড কোল্ড, young and old, smile and frown, up and down, first and last, slow and fast, to and fro, come and go. এই গোটেইকেইটা বিপৰীত শব্দ হয়। ইংৰাজীত আমি ক'ম অপজিট ৱৰ্ডছ। তোমালোকে এটা বস্তু মন কৰিছানে? মই কবিতাটো আৰম্ভ কৰোঁতে কবিতাটোৰ নাম কোৱা নাছিলোঁ। এতিয়া আমি কবিতাটোত কি পালোঁ? গোটেইকেইটা শাৰীত বিপৰীত শব্দ বা অপজিট ৱৰ্ডছ দিয়া আছে। তো এতিয়া আমি কবিতাটোৰ নাম চাওঁ আহা। কবিতাটোৰ নাম পয়েম অফ অপজিটছ মানে এই কবিতাত বিপৰীত শব্দকেইটাৰ লৈ কবিতাটো লিখা হৈছে। ঠিক আছে, এতিয়া আহাচোন আমি কবিতাটোৰ অন্তিম 8 শাৰী চাওঁ কি দিয়া আছে। Black and white, day and night, heavy and light, left and right, long and short, sold and bought, big and small, short and tall. ইয়াতো তোমালোকে মন কৰা গোটেইকেইটা শাৰীতে দুটা দুটা শব্দ দিয়া আছে আৰু দুটাই বিপৰীত শব্দ। চোৱা ব্লেক এণ্ড হোৱাইট মানে ক'লা আৰু বগা। তাৰপিছত দিয়া আছে ডে এণ্ড নাইট, হেভি এণ্ড লাইট, লেফ্ট এণ্ড ৰাইট, লং এণ্ড শ্বৰ্ট, চ'ল্ড এণ্ড বট, বিগ এণ্ড স্মল, শ্বৰ্ট এণ্ড টল। গোটেইকেইটা বিপৰীত শব্দ, এটা আনটোৰ বিপৰীত শব্দ। ইয়াত আমি ইংৰাজীত অপজিট ৱৰ্ডছ বুলি কওঁ। ঠিক আছে, এতিয়া আহাচোন আমি চবে একেলগত গোটেই কবিতাটো আবৃত্তি কৰোঁ। Poem of opposites, happy and sad, good and bad, give and take, sleep and wake, hot and cold, young and old, smile and frown, up and down, first and last, slow and fast, to and fro, come and go, black
and white, day and night, heavy and light, left and right, long and short, sold and bought, big and small, short and tall. ভাল হৈছে। এইদৰে তোমালোকে ঘৰত কবিতাটো আবৃত্তি কৰিব চেষ্টা কৰিবা আৰু কবিতাটো নিজৰ বহীত চাই চাই কেইবাবাৰমান লিখিবা। ঠিক আছে, এতিয়া আহাচোন এক্টিভিটি নম্বৰ 15ত কি দিয়া আছে চাওঁ। 15A, write the opposite of each of the following words from the poem. ইয়াত আমাক কৈছে কবিতাটোৰ পৰা তলত দিয়া বাকচৰ শব্দকেইটাৰ বিপৰীত শব্দ লিখা। পাৰিবানে চবে? মই কৈছিলোঁ তোমালোকক গোটেইকেইটা শাৰীতে দুটা দুটা এনেকুৱা শব্দ দিয়া আছে যিটো এটাৰ আনটো বিপৰীত শব্দ বা অপজিট ৱৰ্ডছ। পাৰিবানে? পাৰিম sir. প্ৰথম শব্দ দিয়া আছে হট। কবিতাটোত বিচাৰাচোন হট শব্দটো। চোৱা 5 নম্বৰ শাৰীত দিয়া আছে হট এণ্ড কোল্ড। যিহেতু মই কৈছোঁৱে দুটা এনেকুৱা শব্দ আছে যিটো এটা আনটোৰ বিপৰীত শব্দ। ইয়াত হট মানে গৰম আৰু কোল্ড মানে ঠাণ্ডা। তো আমি কি গম পালোঁ? হটৰ বিপৰীত শব্দ বা অপজিট ৱৰ্ড হ'ব কোল্ড, COLD, কোল্ড। এতিয়া আহাচোন আমি লাষ্টৰ শব্দটোৰ বিপৰীত শব্দ বিচাৰোঁ। লাষ্টৰ শব্দ হৈছে লেফ্ট। চোৱা ইয়াত কবিতাটোৰ 16 নম্বৰ শাৰীত দিয়া আছে লেফ্ট এণ্ড ৰাইট। তো লেফ্ট ৰাইটৰ বিপৰীত শব্দ বা ৰাইট লেফ্টৰ বিপৰীত শব্দ। মানে আমি ইয়াত লিখিম অপজিট ৱৰ্ড অফ লেফ্ট ইজ ৰাইট, RIGHT, ৰাইট। ঠিক আছে, এইদৰে তোমালোকে কবিতাটোৰ পৰা বাকী ৰৈ যোৱা 4টা শব্দৰো বিপৰীত শব্দকেইটা ঘৰত উলিয়াই মোক দেখাবা। এতিয়া তলত চোৱা 15 নম্বৰ প্ৰশ্নৰ দুটা ভাগ দিয়া আছে। 15B, now write at least 4 sentences with some of these words in your notebook. এতিয়া তোমালোকক কৈছে কমেও 4টা শব্দৰ বাক্য বনোৱা। আমি ইয়াত যিহেতু হট আৰু লেফ্টৰ বিপৰীত শব্দ লিখিছোঁ, আহাচোন আমি এই 4টা শব্দৰে বাক্য বনাওঁ। হট, ইট ইজ এ হট ডে। কোল্ড, I feel cold. Left, move to the left. Right, I turned right. এইদৰে বাকী 4টা শব্দৰ তোমালোকে বিপৰীত শব্দ লিখিবা। লিখাৰ পিছত গোটেইকেইটা শব্দৰ সহায়ে বাক্য সাজিব চেষ্টা কৰিবা। এতিয়া আহাচোন এই পাঠটোৰ অন্তিম এক্টিভিটিটো চাওঁ। তাত আমাক কি কৰিব কৈছে। 16, read and draw. তলত চোৱা 4টা বাকচ দিয়া আছে আৰু বাকচৰ তলত কিবা লিখা আছে। আমাক কৈছে তলৰ লিখাখিনি পঢ়া আৰু সেইমতে বাকচৰ ভিতৰত ছবিটো আঁকা। আহাচোন প্ৰথমে আমি লিখাখিনি পঢ়ি লওঁ। 1 নম্বৰ, এ বিগ হাউচ, এখন ডাঙৰ ঘৰ। 2 নম্বৰ, এ স্মল হাউচ, এখনি সৰু ঘৰ। 3 নম্বৰ, এ নাইট স্কাই, ৰাতিৰ আকাশ। 4 নম্বৰ, এ ডে স্কাই, দিনৰ আকাশ। প্ৰথম বাক্যটোলৈ মন কৰা, এ বিগ হাউচ মানে এখন ডাঙৰ ঘৰ। তোমালোকক মই বাকচটোৰ ভিতৰত এখন ডাঙৰ ঘৰৰ ছবি দেখাইছোঁ। চোৱা, এইটো চাই চাই তোমালোকে ডাঙৰ ঘৰ এখন আঁকিব চেষ্টা কৰিবা। ঠিক আছে। 2 নং বাক্যত দিয়া আছে এ স্মল হাউচ মানে এখনি সৰু ঘৰ। চোৱা, সৰু ঘৰৰ ছবি বাকচ আৰু এইদৰে তোমালোকে আঁকিব চেষ্টা কৰিবা। এতিয়া চোৱা 3 নম্বৰ বাক্যটো হৈছে এ নাইট স্কাই
আৰু 4 নম্বৰ বাক্যটো হৈছে এ ডে স্কাই মানে 3 নম্বৰ বাক্যত ৰাতিৰ আকাশ আঁকিব কৈছে আৰু 4 নম্বৰ বাক্যত দিনৰ আকাশ আঁকিব কৈছে। চোৱা ছবি দুটা মই দুটা বাকচত দি দিছোঁ, এইখিনি চাই তোমালোকে নিজে আঁকিব চেষ্টা কৰিবা। ঠিক আছে, আজিলৈ ইমানে। ধন্যবাদ। থেংক ইউ এভৰিবডি।